নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল SCC ডিজুত মই মহচিন মেথমেটিক্সৰ আজি ক্লাছ 9 চেপ্টাৰ 6.2 কৰিবলৈ আগবাঢ়িম। তাৰ আগতে 6.2 চেপ্টাৰটো কৰাৰ আগতে আমি কিছুমান বস্তু কনচেপ্ট আমি ল'ব লাগিব, কিছুমান এংগুলাৰ কনচেপ্ট আমি ল'ব লাগিব। সেই এংগুলাৰ কনচেপ্টবিলাক আমি সময় দিবলৈ আগবাঢ়িছোঁ। প্ৰথমে আমি জানিব লাগিব পেৰেলেল লাইনছ এণ্ড ট্ৰেন্সভাৰ্চেল। পেৰেলেল লাইনছ এণ্ড ট্ৰেন্সভাৰ্চেল। পেৰেলেল লাইনছটো তোমালোকে জানাই, দুটা সমান্তৰাল ৰেখা, এইটো এম আৰু এন দুটা সমান্তৰাল ৰেখা, আৰু ট্ৰেন্সভাৰ্চেল এইটো যিটোক তিৰ্যক বুলি কয়, অসমীয়াত তিৰ্যক বুলি কয়, এইটো হ'ল তিৰ্যক। এম আৰু এন দুটা সমান্তৰাল ৰেখা, ইয়াৰ তিৰ্যকটো কি এল। এনেকৈ যদি কাটে তেতিয়া তাত কি হয়, বহুত ধৰণৰ এংগুল ফৰ্ম হয়, যিবিলাক এংগুলখিনি আমি জনাৰ আগতে আমি কেতিয়াও মানে চেপ্টাৰৰ ক্লাছবিলাক আমি কৰিব নোৱাৰোঁ, চেপ্টাৰবিলাক তোমালোকে বুজি নোপোৱা। আমি কি কৰিছোঁ, ইয়াতে দেখিছোঁ এই লাইনটোৱে কাটিছে, ইয়াত কটাৰ ফলত 1 2 3 4 4টা এংগুল ফৰ্ম হৈছে। ইয়াত কি কৰিছে, এইটো বিন্দুত কাটিছে 5 6 7 8 কিছুমান এংগুল ফৰ্ম হৈছে। এতিয়া তোমালোকে এই এংগুল কেইটা কি এংগুল, এই বস্তুবিলাক প্ৰথমে তোমালোকে ভালকৈ বুজি পাব লাগিব, তাৰপিছতহে তোমালোকে বাকীখিনি গম পাবা। প্ৰথমে 1 নম্বৰত আহোঁ আমি, অনুৰূপ কোণ। অনুৰূপ কোণ ইংলিছত লিখিব কৰস্পণ্ডিং এংগুল। কৰস্পণ্ডিং এংগুলছ। কৰস্পণ্ডিং এংগুলছ। এতিয়া কৰস্পণ্ডিং এংগুলছবিলাক তোমালোকৰ কেনেকৈ ফৰ্ম হৈছে এটা বস্তু চাবা। তোমালোকে ইয়াত মই কিছুমান ছিষ্টেম দি যাম, চোৱা। এইটো এটা লাইন আৰু এইটো এটা লাইন। তোমালোকে চাবা, মই এই লাইনটো এনেকৈ টানি লৈ গৈ আছোঁ, ক'ৰ পৰা ক'ত কেনেকৈ ষ্টাৰ্ট হৈছে চাবা। এইটো ইয়াৰ পৰা ষ্টাৰ্ট হৈছে, ইয়াৰ পৰা ষ্টাৰ্ট হৈ এইটো এংগুল ফৰ্ম কৰিছে। এই একেটা লাইনে ইয়াৰ পৰা ষ্টাৰ্ট হৈ এইটো এংগুল ফৰ্ম কৰিছে। ভালকৈ চোৱা, ইয়াৰ পৰা ষ্টাৰ্ট হৈ এইটো এংগুল ফৰ্ম কৰিছে, ইয়াৰ পৰা ষ্টাৰ্ট হৈ আৰু ইয়াৰ পৰা ষ্টাৰ্ট হৈ এইটো এংগুল ফৰ্ম কৰিছে। তাৰমানে এইটো আৰু এইটো কি হ'ব, কৰস্পণ্ডিং এংগুল। তাৰমানে কি হ'ব, 1 নম্বৰ 1 and 5 এংগুল 1 and 5টো কি হ'ব, কৰস্পণ্ডিং এংগুল। 2 নম্বৰত তোমালোকে আৰু যোৱা, কি হ'ব, ইয়াৰ পৰা চোৱা, ইয়াৰ পৰা ষ্টাৰ্ট হৈছে এইটো এংগুল আৰু ইয়াৰ পৰা ষ্টাৰ্ট হৈছে এইটো এংগুল। এইটো আৰু এইটো এংগুল একেই, চোৱা, চেম। গতিকে 2 and 6 এংগুল 2 and 6ও কি হ'ব, কৰস্পণ্ডিং এংগুল হ'ব। আৰু কি হ'ব, তাৰপিছত চোৱা, ইয়াৰ পৰা ষ্টাৰ্ট হৈছে এইটো এংগুল আৰু ইয়াৰ পৰা ষ্টাৰ্ট হৈছে এইটো এংগুল। চোৱা, এইটো এংগুল আৰু এইটো এংগুলৰ লগত একেই, চেম। গতিকে এইটো কি বুলি, এইটো হ'ব কি তোমাৰ কৰস্পণ্ডিং এংগুল 4 and 8 এংগুল 4 and এংগুল কি হ'ব 8। তাৰপিছত চোৱা, এইটো একেই, চেম, 3 আৰু 7 এইটো ইয়াৰ পৰা এইটো চুক চোৱা আৰু এইটো চুক একেই, চেম কাহিনী ইয়াত আছে। গতিকে এইটো কি হ'ব, কৰস্পণ্ডিং এংগুল। এইটো কি হ'ব তোমাৰ কৰস্পণ্ডিং এংগুল। কি হ'ব ইয়াত এংগুল 3 and এংগুল 4টো কি হ'ব, এংগুল 7টো কি হ'ব, কৰস্পণ্ডিং এংগুল। গতিকে ইয়াত 4টা এংগুল আমি পালোঁ। এতিয়া এটা বস্তু মনত ৰাখিবা, এই এংগুল কেইটা কিন্তু ইকুৱেল হয়। তাৰমানে এংগুল 1 ইকুৱেল 5 হ'ব, এংগুল 2 ইকুৱেল এংগুল 6 হ'ব, এংগুল 4 ইকুৱেল এংগুল কি হ'ব, এই দুটা ইকুৱেল হ'ব, এংগুল 4 ইকুৱেল এংগুল 8 হ'ব, এংগুল 3 ইকুৱেল এংগুল 7। এইকেইটা চব সদায় কি হ'ব, এংগুল কেইটা ইকুৱেল হ'ব। কৰস্পণ্ডিং এংগুলছ আৰ অলৱেজ কি হ'ব, এইকেইটা ইকুৱেল হ'ব, মনত ৰাখিবা। তাৰপিছতে আহিলে আমাৰ ছেকেণ্ডত আহিব আমাৰ একান্তৰ অল্টাৰনেট ইণ্টাৰ এংগুল, একান্তৰ অন্তঃকোণ। একান্তৰ অন্তঃকোণ। তাৰমানে অল্টাৰনেট ইণ্টাৰিয়ৰ এংগুল। অল্টাৰনেট ইণ্টাৰ এংগুল তোমালোকে মনত ৰাখিবা, জেড, এটা জেড তোমালোকে আঁকা। জেড বনালে জেডৰ যিবিলাক চুক থাকিব, এই জেডৰ চুক কেইটা হ'ব অল্টাৰনেট ইণ্টাৰিয়ৰ এংগুল। এতিয়া ইয়াত তোমালোকে চোৱাচোন, জেডৰ চুক কোনকেইটা আছে, এইটো এনেকৈ যদি যোৱা,
4 and 6 আৰু এনেকৈ যদি আহা 3 and 5 এইটো তোমালোকে এই এংগলটো তোমালোকৰ খিৰকিটো দেখিবলৈ পাবা তোমালোকে খিৰকিত মই দেখুৱাই দিছোঁ এইটো চোৱা এইটো খিৰকিত দেখিছানে এইটো এটা জেড হৈছে এনেকৈ এইটো এনেকৈ আহি এইটো চোৱা এনেকৈ এই খিৰকিৰ এইটো চুক আৰু এইটো চুক এইটো কি বুলি ক'ব অল্টাৰনেট ইণ্টেৰিয়ৰ এংগল যিবিলাক জেড ফৰ্ম কৰে এইবিলাকক কি বুলি ক'ব অল্টাৰনেট ইণ্টেৰিয়ৰ এংগল গতিকে কি আছে ইয়াত আমাৰ এটা আছে 4 and 6 এইকেইটা ইকুৱেল হ'ব 4 and 6 আৰু এটা কি হ'ব 3 and 5 এইটো ইকুৱেল এইকেইটা অল্টাৰনেট ইণ্টেৰিয়ৰ এংগলবিলাক ইকুৱেল থাকে এতিয়া তাৰপিছত আহিছে আকৌ অল্টাৰনেট এক্সটেৰিয়ৰ এংগল তাৰমানে একান্তৰ বহিকোণ তাৰমানে অল্টাৰনেট শৰ্টকাট লিখি দিছোঁ এক্সটেৰিয়ৰ এংগল অল্টাৰনেট এক্সটেৰিয়ৰ এংগল এতিয়া অল্টাৰনেট এক্সটেৰিয়ৰ এংগল কি হ'ব বাহিৰৰ ফালে মানে এইটো চোৱা এই 7টো আৰু 1 আৰু 7 তাৰমানে তোমাৰ যিটো এংগল ফৰ্ম হৈছে এনেকৈ ইয়াৰ বাহিৰৰ ফালে যিকেইটা এংগল আছে 1 আৰু 7 সেইটো হ'ব তাৰপিছত আকৌ এইফালে কি হ'ব এইফালে আহিছে এইফালে অহাৰ পিছত এনেকৈ এইটো লাইন এনেকৈ আহিছে ইয়াৰ এইটো আৰু এইটো ভালকৈ ধৰিব পাৰিছা এনেকৈ যেতিয়া এইটো ইণ্টেৰিয়ৰ যেতিয়া হ'ল এইটো আৰু এইটো যেতিয়া ইণ্টেৰিয়ৰ মানে অন্তকোণ যেতিয়া হ'ল তেতিয়া তাৰ বাহিৰৰ ফালে কি এংগল আছে এইটো আৰু এইটো ইয়াৰ বাহিৰত এইটো এই দুটা কি হ'ব ইকুৱেল হ'ব এইটো কি বুলি ক'ব তোমাৰ এক নম্বৰ কি আহিব এংগল 1 and 7 এই দুটা ইকুৱেল হ'ব আৰু 2 নম্বৰত কি হ'ব 2 and কি 8 এইটো কি হ'ব অল্টাৰনেট এক্সটেৰিয়ৰ এংগল একান্তৰ বহিকোণ বুলি কোৱা হ'ব গতিকে এইটো ওলালে এইটো গ'ল তাৰপিছত আকৌ কি আহিব তোমাৰ ABCD ডিত আহিব তোমাৰ যে তিৰ্যকৰ একেফালে থকা অন্তকোণ এইটো কি বুলি কয় ইংলিছত কি লিখিব লাগিব ইণ্টেৰিয়ৰ angles on the same side of the transversal বহুত ইম্পৰ্টেণ্ট বস্তু same side of the transversal এইটো আমাৰ parallel লাইন আছিলে এইটো আমাৰ ট্ৰেন্সভাৰ্চেলৰ same side কি এইটো অন্তকোণ কি আছে 4 এইটো আছে এইফালে আছে বাওঁফালে আছে 4 and 5 সোঁফালে আছে 3 and 6 তাৰমানে ইয়াত কি হ'ব মনত ৰাখিবা 4 and 5 আৰু কি আছে 3 and 6 এংগল 3 and 6 আছে এই দুটা এংগল এটা বস্তু মনত ৰাখিবা 4 and 5 প্লাস কৰিলে কি হ'ব 180 ডিগ্ৰী হ'ব লাগিব 180 ডিগ্ৰী হ'ব এইটো কন্ডিশনটো মনত ৰাখিবা 3 plus 6 কৰিলে কিমান হ'ব 180 ডিগ্ৰী হ'ব তাৰমানে এই দুটা এংগল এইটো আৰু এইটো এংগল প্লাস কৰিলে 180 হ'ব এইটো আৰু এইটো প্লাস কৰিলে 180 ডিগ্ৰী হ'ব হেতুৱে হ'ল ইয়াৰ মানে ৰুলটো যে the sum of the interior angles on the same side of the transversal are কিমান হ'ব 180 ডিগ্ৰী এইটো ভালকৈ মনত ৰাখিবা এই দুটা এংগল প্লাস কৰিলে এইটো আৰু এইটো এংগল অৰ এইটো আৰু এইটো এংগল যদি প্লাস কৰো আমি এটো কি হ'ব তাৰ ভ্যালুটো 180 ডিগ্ৰী হ'ব এতিয়া
ইয়াত আৰু চোৱা ইয়াত তোমালোকে আৰু বহুত ধৰণৰ এংগল পাবা এইটো আৰু এইটো কি হ'ব ভাৰ্টিকেলি অপজিট এইটো আৰু এইটো কি হ'ব ভাৰ্টিকেলি অপজিট এইটো আৰু এইটো ভাৰ্টিকেলি অপজিট এইটো আৰু এইটো ভাৰ্টিকেলি অপজিট তাৰমানে এইকেইটা তোমালোকে আৰু দিব পাৰা ইয়াত ই ধৰি লোৱা ভাৰ্টিকেলি অপজিট এংগল মানে বিপ্ৰতীপ কোণ বুলি ক'লে তেতিয়া তোমালোকে ইয়াত 1 ৰ লগত 3 1 equal angle 3 এইটো ভাৰ্টিকেলি অপজিট আছে 2 equal number to 2 equal 4 এইটো আৰু এইটো আমি কি জানো ভাৰ্টিকেলি দুটা লাইন একেলগে কাটিলে তাত কি হয় 2 pairs of vertically opposite angle হয় 2 4 5 7 5 equal 7 হ'ব তাৰপিছত 6 equal 8 হ'ব এফালে 6 equal angle 8 হ'ব এইবিলাক কি হ'ব ভাৰ্টিকেলি অপজিট এংগল গতিকে এনেকুৱা টাইপৰ এংগলবিলাক আমি ইয়াত পাম গতিকে এই বস্তুখিনি জনাৰ পিছত যদি এই বস্তুখিনি তোমালোকে বুজি পাইছা যদি এই বস্তুখিনি জনাৰ পিছত মই আকৌ এবাৰ কৈ দিছোঁ এইটো হ'ল তোমাৰ এইবিলাক এইটো হ'ল কৰস্পণ্ডিং এংগল এইটো আৰু এইটো কৰস্পণ্ডিং এংগল ইয়াত মই দেখুৱাই দিছোঁ 1526 এইটো 1526 37 48 এইবিলাক কি কৰস্পণ্ডিং এংগল তাৰপিছত এইবিলাক 4635 এইটো হ'ল অল্টাৰনেট ইণ্টেৰিয়ৰ এংগল তাৰপিছত এইটো 1728 এইবিলাক হ'ল অল্টাৰনেট এক্সটেৰিয়ৰ এংগল তাৰপিছত 452 হ'ল কি হ'ল যে ইণ্টেৰিয়ৰ এংগল অন দি চেম সাইড অফ দি ট্ৰান্সভাৰ্চেল ত্ৰিজ্যকৰ একেফালে থকা অন্তকোণ ইয়াৰ যোগফল 180 ডিগ্ৰী এইটো দেখুৱাই দিছোঁ এইবিলাক হ'ল ভাৰ্টিকেলি অপজিট বিপ্ৰতীপ কোণ এইকেইটা কি হ'ব এইকেইটা এংগল জনাৰ পিছতহে আমি ইয়াৰ চেপ্টাৰৰ মেইন অংককেইটা আমি কৰিব পৰা যাব গতিকে অংককেইটা কৰিব পৰা যাব মই ইয়াতে এক কাম কৰিছোঁ তোমালোকক আজি চেপ্টাৰলৈ নগৈ চেপ্টাৰৰ আগতে মানে এটা এক্সাম্পলৰ অংক তোমালোকক মই দেখুৱাই দিছোঁ তেতিয়া তোমালোকে পিছত নেক্সট ক্লাছটোত আমি হেৰিত যাম চেপ্টাৰটোৰ মাজত সোমাই গ'লে ভাল পাব প্ৰথমে তোমালোকে এংগলখিনি ভালকৈ শিকি লোৱা শিকাৰ পিছতহে ইয়াতে আৰু এটা বস্তু তোমালোকক দেখুৱাই দিওঁ ধৰি লৈছোঁ আমাৰ তিনিটা কি আছে পেৰেলেল লাইন তিনিটা এনেকৈ আছে ইয়াৰ পৰা এটা কনচেপ্ট মই আগতে দি লৈছোঁ এটা এনেকৈ কাটিছে এটা লাইন এনেকৈ কাটিছে ইয়াৰে তোমাৰ ধৰি লোৱা এইটোক আমি এংগল 1 ল'লোঁ এইটো 2 ল'লোঁ আৰু এইটো 3 ল'লোঁ তাৰপিছত এইটো ধৰি লোৱা 4 এইটো 5 তাৰপিছত এইটো 6 তেতিয়া ইয়াত কৰস্পণ্ডিং এংগল কোনবিলাক হ'ব কৰস্পণ্ডিং এংগল এইটোৰ লগত এইটো ইকুৱেল আকৌ এইটোৰ লগত এইটো ইকুৱেল তাৰমানে এইটো ইকুৱেল এইটো হ'ব তাৰমানে ইয়াত এইটো আৰু এইটো হ'ল তোমাৰ অনুৰূপ কোণ আকৌ এইটো অনুৰূপ কোণ এইটো অনুৰূপ কোণ তাৰমানে এংগল 1 ইকুৱেল এংগল 2 আকৌ এংগল 2 ইকুৱেল এংগল 3 তাৰমানে কি হ'ব এংগল 1 ইকুৱেল এংগল 3 হ'ব এইটো টাইপৰ অংক এটাও পাবা তোমালোকে গতিকে এনেকুৱা চিষ্টেমবিলাক ধৰি লওক 4 ইকুৱেল 5 আকৌ 4 ইকুৱেল 6 আকৌ 5 ইকুৱেল 6 তাৰমানে 4 ইকুৱেল কি হ'ব 6 গতিকে এই চিষ্টেমবিলাক তোমালোকে অংকখিনি কৰাৰ আগতে জানিব লাগিব আমি ইয়াত এটা এক্সাম্পল এটা দিছে এই অংকটো কৰি চাওঁ আমি কি দিছে যদি তোমাৰ PQ parallel RS দিছে তোমাৰ এটা অংক PQ parallel এইটো ছবিটো মই বনাই লৈছোঁ ইয়াতে মই হাতেৰে বনাইছোঁ কাৰণে ইমান ভাল নহ'বও পাৰে ছবিটো গতিকে P এফালে Q PQ এফালে R S এইটো আছে M এইটো 135 এইটো আছে 40 এতিয়া এইটো আমি কৰিব লাগে এইটো কৰিবৰ কাৰণে আমি এক কাম কৰোঁ এমটো ইয়াৰ মাজেদি এটা লাইন আমি টানি লৈছোঁ ইয়াৰ মাজেদি এটা লাইন আমি টানি লওঁ AB এটা লাইন টানি লৈছোঁ অংকটো কৰা আছে মই জাষ্ট বুজাই দিম তোমালোকে কৰিব পাৰিবা AB এটা লাইন এনেকৈ টানি লৈছোঁ এতিয়া এটা বস্তু চোৱা তোমালোকে এইটো লাইন যেতিয়া ইয়াত প্যাৰেলাল আমি যেতিয়া টানি লৈছোঁ টানি লোৱাৰ লগে লগে কি হ'ব এইটো আৰু এইটো কি হৈ গ'ল একান্তৰ কোণ হৈ গ'ল
একান্তৰ অন্তকোণ যিটো এইটো আৰু এইটো জেড হোৱা নাই নি ওলোটাকে এনেকৈ যদি যোৱা এইটো আৰু এইটো জেড হোৱা নাই নি গতিকে এইটো আৰু এইটো ইকুৱেল গতিকে এইটো যদি 40 তেতিয়া এইটো কিমান হৈ গ'ল 40 হৈ গ'ল এইটো 40 ওলালে এতিয়া যদি এইটো 40 হয় তেতিয়া এইটো 40 হ'ব তেতিয়া আমাৰ আৰু কি দিয়া এতিয়া ওলাব লাগে কি আমাৰ পৰা এতিয়া xm এইটো xm আৰু কি এইটো হ'ল y xmy এইটো উলিয়াব লাগে এইটো প্ৰশ্নটো চোৱা pq প্যাৰেলাল এইটো 135 এইটো 40 তেতিয়া এতিয়া চোৱা তোমালোকে ইয়াত মই কি কৰিলো অংকটোৰ গিভেন কেটা প্ৰথমে লিখি ললা তোমালোকে উদাহৰণ এক্সাম্পল 4 গিভেন কেটা লিখি লৈছো গিভেন কি দি আছে এংগল মানে pq প্যাৰেলাল টু rs দি আছে প্ৰথমে তাৰ পিছত তোমালোকে কি লিখিবা এংগল কি দি আছে mxq ইকুৱেল 135 লিখিলো এংগল কি দি আছে আকৌ myr ইকুৱেল 40 ডিগ্ৰী দি আছে 40 ডিগ্ৰী লিখিলো এতিয়া আমি কি কৰিম আমি কনস্ট্ৰাকশন এটা কৰিছো কনস্ট্ৰাকশন মানে অঙ্কন এটা কৰিছো কনস্ট্ৰাকশন কি কৰিছো যে ab সমান্তৰাল pq টনা হল এটো টানি দিলো এতিয়া কি হ'ব আমি যেহেতু কি কৈছে সমাধানত যদি আমি আহো সমাধানত আহিলে যেহেতু আমাৰ গিভেনত প্ৰথমে দি আছে ab প্যাৰেলাল টু কি মানে কি pq প্যাৰেলাল টু চোৱা pq প্যাৰেলাল টু rs দি আছে আকৌ আমি ইয়াত ab প্যাৰেলাল কি পাতিছো ab প্যাৰেলাল pq টানিছো এটাকে কি হ'ব ab প্যাৰেলাল rs ও হ'ব pq প্যাৰেলাল rs ভালকে চোৱা বস্তুটো pq প্যাৰেলাল rs ab প্যাৰেলাল pq ab প্যাৰেলাল তেতিয়া কি হ'ব rs হ'ব গতিকে এনেকে আমি ab প্যাৰেলাল rs পালো নাও আমি কি হ'ব ab প্যাৰেলাল প্ৰথমে ab প্যাৰেলাল rs ত আমি তিৰ্যকটো যদি আমি কি লও my টো যদি তিৰ্যক হয় তিৰ্যক my তেতিয়া কি হ'ব এংগল এইটো bmy দুইটো চোৱা এইটো bmy আৰু myr এইটো কি হ'ব একান্তৰ কোণ এতিয়া একান্তৰ কোণ হলে তেতিয়া bmy ইকুৱেল কিমান হৈ যাব এইটোৰ ভ্যালু 40 গতিকে এইটো 40 হৈ যাব এতিয়া আমি কি কৰো pq প্যাৰেলাল টু ab এবাৰ তিৰ্যক কি লওঁ xm তিৰ্যক xm যদি লওঁ xm তিৰ্যক ললে এইটো আৰু এইটো এংগল যদি প্লাস কৰো তেতিয়া কি হ'ব এইটো আৰু এইটো তাৰ মানে এংগল mxq প্লাস xmb ইকুৱেল 180 ডিগ্ৰী এটো কি হ'ব তিৰ্যকৰ একেফালে থকা অন্তকোণ তিৰ্যকৰ একেফালে থকা অন্তকোণ এতিয়া কি হ'ব ইয়াত আমি কি কৰো ইয়াৰ ভ্যালুটো দিয়া আছে 135 প্লাস এটো আমি উলিয়াই লও xmb ইকুৱেল 180 ডিগ্ৰী তে কি হ'ব এংগল xmb ইকুৱেল 180 ডিগ্ৰী মাইনাস 135 এংগল xmb মাইনাস কৰিলে কিমান হ'ব ইয়াত 45 এতিয়া আমাক লাগে কি এটো চোৱা xmy লাগে তা এটো আৰু এটো প্লাস কৰিলে হৈ গল দেখে xmy ইকুৱেল কি হ'ব এংগল xmb প্লাস bmy এটো bmy এংগল bmy
ইয়াৰ ভ্যালু 45 ইয়াৰ ভ্যালু 40 আমি যেটা প্লাস কৰি দিলো কিমান হৈ যাব 85 গতিকে ইয়াৰ এংগলটো কিমান ওলালে 85 গতিকে এনেকৈ আমি কি কৰিব পাৰো অংকবিলাক যদি কোনবিলাক যদি আমি ভালকে বুজি পাও এংগলৰ সিস্টেমবিলাক যদি আমি ভালকে বুজি পাও তেতিয়া ইজিলি সলভ কৰিব পাৰিম গতিকে ছাত্ৰ ছাত্ৰীসকল আজি ক্লাস ইমানতে কৰিলো তোমালোকে এংগলবিলাক ভালকে বনাই বনাই মই যিখিনি এইখিনি বস্তু দেখুৱালো এই বস্তুটো তোমালোকে আকৌ ভালকে এবাৰ চাবা বা 2-3 বাৰকে তোমালোকে ভিডিওটো চাই পেলাই বস্তুটো এই বস্তুখিনি যদি আয়ত্ত কৰি ল'ব পাৰা তাৰ পিছত আৰু কোনো প্ৰবলেম নাই পিছৰখিনি অংক তোমালোকক কৰি নিদিলেও নিজে নিজে অংকখিনি কৰিব পাৰিবা গতিকে আজি ক্লাস ইমানলৈকে কৰিলো সকলোৰে সুস্বাস্থ্য কামনা কৰি ভালকে লিখা পঢ়া কৰিবা তাৰে আশা কৰি আজি ক্লাস ইমানতে সমাপ্ত কৰিলো ধন্যবাদ